হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা আৰু আমি লাষ্ট ক্লাছত ভগ্নাংশৰ হৰণ আৰু পূৰণ মানে ডিভিজন আৰু কি শিকিলোঁ, মাল্টিপ্লিকেশ্যনৰ অংক কেইটামান শিকিলোঁ, হয়নে? চ' আজি আমি কেইটামান কুৱেশ্যন কৰিম, ঠিক আছে? চব একেলগে প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন ডিভিজন গোটেই সোপা একেলগে থাকিব, মানে যোগ বিয়োগ পূৰণ হৰণ একেলগে থকাকৈ আমি কি কৰিম, ভগ্নাংশৰ কিছুমান অংক কৰিম, যাক আমি কি বুলি কওঁ, সৰল কৰা বুলি কওঁ, হয়নে? সৰল কৰা বুলি কওঁ। চোৱা প্ৰথমতে মই এটা কুৱেশ্যন লিখিছোঁ ইয়াতে 2 3/2 প্লাছ 3 1/4 কিমান আছে 2 3/2 আৰু কিমান আছে 3 1/4 ঠিক আছে ক্লিয়াৰ সো আমি দেখিলো যে প্ৰশ্নটোত এইটা কি ভগ্নাংকত আছে আমি শিকিছিলো মিশ্র ভগ্নাংকত হয়নে সো মিশ্র ভগ্নাংকত যদি আছে তাৰ মানে প্ৰথমে কি কৰিব লাগিব প্ৰথমতে আমাৰ কামটো হল হৰল ভগ্নাংকলে নিয়া হয়নে প্ৰথমতে আমি সিম্পল ফ্ৰেকশনলে লৈ যাব লাগিব মিক্স ফ্ৰেকশনৰ পৰা তেতিয়াহে আমি এটো কি কৰিব পাৰিম সলভ কৰিব পাৰিম সো প্ৰথমে কি কৰিম আমি এটো সলভ কৰিলা আগতে কি হ'ব 2 টো 2 ৰ জায়গাতে থাকিবনে তাৰ পিছতে কি হ'ব 2 2 4 4 3 কিমান হৈ যাব 7 মানে 7/2 দুভাগৰ 7 তলত 4 আহি যাব তাৰপিছত কি হ'ব 4 3 12 12 1 13 30 হলনে হল এতিয়া কি হ'ব এতিয়া এই দুটা আমি কি কৰিম এই দুটা কি কৰিব লাগিব লখাগু লব লাগিব হয়নে কাৰণ দুটা বেলেগ বেলেগ নাম্বাৰ আছে ডিফাৰেন্ট নাম্বাৰ আছে সো আমি কি কৰিম এবাৰ লখাগু এক মুখতে ওলাই আছে ইয়াতে লখাগু কিমান হ'ব 4 হ'ব হয়নে যদি তোমালকে মুখত উলাব পৰা নাই এই সাইডত কৰি লবা ওকে মই কৰি দিছো সো 2,4 এটা ইয়াৰ যদি আমি লখাগু লও কি হ'ব 2 1 যা 2 হ'ব 2 2 যা 4 আকৌ কি কৰিম 2 1 যা 2 তাৰ মানে 2 2 যা কিমান হৈ যাব 4 হৈ যাব ইয়াৰ লখাগু বুজি পালা সো আমি কি কৰিম এতিয়া 7/2 লিখিম into 2 দি মাল্টিপ্লাই কৰিম প্লাস 13/4 লিখিম into 2 দি মাল্টিপ্লাই কৰিম সৰি 1 দি কৰিম হয়নে কাৰণ ইয়াত 4 অলৰেডি আছে সো 1 দি কৰিম তো এটা কি হ'ব এতিয়া হ'ব 2 2 যা 4 7 2 যা হৈ যাব 14 এফালে 4 1 যা 4 13 1 যা 13 তাৰ মানে 4 to 4 এ হৈ গল এফালে 14 plus 13 হবনে 14 plus 13 so 14 plus 13 কিমান হৈ যাব আমাৰ হৈ যাব 27 হবনে 27/4 হৈ যাব আমাৰ এনসারটো ক্লিয়ার সো এনেদৰে আমি কি কৰিব লাগিব সলভ কৰিব লাগিব যদি আমাক কি থাকে মিক্স ফ্ৰেকশনত বা মিশ্র ভগ্নাংক যদি দিয়া থাকে তেনেহলে প্ৰথমে সৰল ভগ্নাংক ঠিক আছে সিম্পল ফ্ৰেকশনত লৈ যাম তাৰ পিছতে যি আছে আমি সলভ কৰি যাম ক্লিয়ার ওকে সো আৰু দুটামান কোৱেশ্চন লও সো কথাকিটা শুনিবলৈ অলপ প্ৰবলেম হৈছে মানে জিভাৰ এটো সাইডত এটা গুটি উঠিছে মানে কথা কবলৈ বহুতে প্ৰবলেম হৈছে তথাপিও ভিডিও নিদিলেতো নহব হয়নে ভিডিওবোৰ দিব লাগিব কাৰণ আমি কাম কৰিয়ে যাব লাগিব যিয়ে নহওক যি পৰিস্থিতিয়ে থাকক যেতিয়া একেবাৰে নোৱাৰা হৈ যাম তেতিয়াহে আমি নোৱাৰিম হয়নে কিন্তু যেতিয়ালৈকে আমাৰ কি থাকিব ধৈৰ্য শক্তি থাকিব যেতিয়ালৈকে আমি পাৰিম কাম কৰি যাবলৈ তেতিয়ালৈকে আমি কাম কৰিয়ে যাব লাগিব হয় নহয় তেতিয়াহে আমি ফল পাম কিবাটা তেতিয়াহে আমি কি হ'ব নিজৰ ফলটো পাম হয়নে সো কেতিয়াবা মন নাযায় মন নগলেও কৰিব লাগিব কেতিয়াবা গা ভাল নাথাকিব পাৰে কেতিয়াবা আমাৰ কি হয় মন ভাল নালাগিব পাৰে কামটো কৰিবলৈ একেবাৰে ইচ্ছাই নোযোৱা আৰু তেতিয়া আমি দুগুণ কৰিব লাগে কামটো একচুয়ালি যেতিয়া আমাৰ মন নাযায় তেতিয়া আমাৰ কি দুগুণ কামটোত ফোকাস কৰিব লাগে তেতিয়াহে কিবা নহয় কিবা ফল পোৱা যায় বা সাকসেস পোৱা যাব সো ভাল নলগা সত্ত্বেও মই ভিডিওটো বনাই আছো যাতে তোমালোকে চোৱা বা অংকবোৰ কৰা বুজি পোৱা ওকে সো আৰু এটা কোৱেশ্চন কৰো আৰু এটা কোৱেশ্চন হল 2 3/4 plus 4/3 minus 2 1/3 ঠিক আছে সো এটো হল এটা কোৱেশ্চন দিছো মই ইয়াতে এটো আমি সলভ কৰিব লাগে হৰল আমি কি কৰিব লাগিব সলভ কৰিব লাগিব এটা মই দেখিছো যে ইয়াতে কি আছে এটো কি হয় এটো মিশ্র ভগ্নাংকত এটো মিশ্র ভগ্নাংকত নে মিক্স ফ্ৰেকশনত আছে কিন্তু এটো হে কি হয় হৰল ভগ্নাংক বা সিম্পল ফ্ৰেকশনত আছে
সো এটোৰ বাদে বাকিকেইটাক আমি কি কৰিব লাগিব সিম্পললে লৈ যাব লাগিব সো সিম্পললে লৈ যাও কি হ'ব 4 টু তলত আহিব 4 টু যা 8 8 প্লাস 3 কিমান হৈ যাব 8 প্লাস 3 হৈ যাব আমাৰ কিমান 11 হ'বনে 8 plus 3 11 হৈ যাব সো 11 by 4 হৈ গল তাৰ পিছতে কি হ'ব 4 by 3 হৈ গল তাৰ পিছত কি হ'ব 3 to 3 জায়গাতে আহিব 3 to 6 6 plus 1 হৈ যাব 7 হৈ গল এতিয়া আমি কি কৰিম এতিয়া আমি তলৰ গিটা কি কৰিম এলসিএম বা লসাগু উলিয়াম সো চাও ইয়াতে কৰি পিনে 4, 3, 3 ঠিক আছে সো এতিয়া যদি আমি এটো কৰো এটো 2 দি যাবনে 2 2 যা 4 3 to 3 ভাগে থাকি যাব দেন 2 1 যা 2 3 to 3 ভাগে থাকি যাব এবাৰ 3 টুক সলভ কৰিম 3 1 যা 3 ঠিক আছে তাৰ মানে এটা মাল্টিপ্লাই কৰিলে যিমান লাভ হিমানে আমাৰ লসাগু বা এলসিএম হৈ যাব 2 into 2 into 3 মানে 2 3 যা 6 6 2 যা হৈ যাব 12 12 হৈ গল আমাৰ এলসিএম বা লসাগু সো আমি কি কৰিম এতিয়া 11 by 4 লিখিম ইনটু কিমান কৰিম 4 টো বাদ দিলে আমাৰ কিমান থাকি যায় 3 সো 3 দি মাল্টিপ্লাই কৰিব লাগিব ইয়াতে হয় না আমি আগতে শিকি আহিছো এবোৰ তো 4 by 3 লিখিম এতিয়া তলত কি আছে 3 আছে তো 3 টো বাদ দিলে কিমান থাকি যাব 4 তাৰ মানে ইয়াত হ'ব 4 তাৰ পিছতে ইয়াতো সেম হ'ব 3 আছে তলত সো 4 হ'ব হবনে 4 হ'ব ওকে এতিয়া আমি তো কৰিলে কি কম পালো যে 4 3 যা হৈ যায় 12 3 11 হৈ যাব 33 3 4 গুণ হৈ যাব 12 4 4 গুণ হৈ যাব 16 মাইনাস 3 4 গুণ হৈ যাব 12 7 4 গুণ হৈ যাব 28 ওকে এতিয়া আমি কি পালো 12 টো কমন পাই গলো 33 plus 16 minus 28 হয়নে সো এতিয়া আমি প্লাস প্লাস গিটা আগতে সলভ কৰিলাম ঠিক আছে সো প্লাস প্লাস গিটা আগত সলভ কৰিলো 6 3 কি হৈ যাব 9 আৰু 3 কি হৈ যাব 4 49 minus 28 হবনে হ'ব এতিয়া আমাৰ কি হ'ব आंसर টো 12 টো তলত থাকিব এটা যদি আমি এটো মাইনাস কৰো 9 পা এগুলা থাকিব 1 আৰু এফালে 4 পা টুগুলা থাকিব 2 মানে 21 by 12 ওলাইছে কাটিব পাৰিম নে পাৰিম 3 দি পাৰিম ন 7 3 গুণ 21 আৰু 4 3 গুণ 12 মানে आंसर কিমান হ'ব 7 by 4 হৈ যাব আমাৰ মেইন যেটো আমাৰ आंसर টো লাস্ট आंसर টো লঘিষ্ঠ ৰূপলৈ লোৱাৰ পিছত আমাৰ এটো কি হৈ যাব 7 by 4 হৈ যাব আমাৰ লাস্টৰ যেটো মেইন आंसर ঠিক আছে সো এনেকে কৰি আমি সলভ কৰিব লাগিব ক্লিয়াৰ বুজি পাইছা না বস্তুখিনি সো এনেকুৱা টাইপৰ অংক আহিলে আমি এনেকে সলভ কৰিব লাগিব ঠিক আছে